आज हम लोग का यहाँ पर ग्राम चौपाल हम लोग ऑर्गेनाइज कर रहे हैं जो कि बक्सर डिस्ट्रिक्ट में है। द मेन कॉज ऑफ दिस प्रोग्राम আজি আমি মানে ग्रासरूट लेवल हो डायरेक्टली टू बी इन्वॉल्व विद द विलेजर्स ऑफ असम BIS के अवेयरनेस के बारे में हम लोग आज प्रोग्राम कर रहे हैं। इसको हम लोग ने ग्राम चौपाल का नाम दिया है ताकि BIS के बारे में लोगों को ज़्यादा से ज़्यादा पता चले। व्हाट इज़ हॉलमार्क, व्हाट इज़ ISI स्कीम, এইবিলাক কাৰণে আজি আমি ইয়াত প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছোঁ। এডভান্টেজ সেইটো হ'ব যে ISI বিষয়ে মানুহবিলাক গম পাব যে ISI স্কিমটো কি হয় আৰু সোণৰ আমাৰ জুৱেলাৰী আৰ্টিকলত এইবিলাক হলমাৰ্ক স্কিম আছে BISৰ। এইবিলাক হলমাৰ্কটো কি বস্তু হয় আৰু কেনেকৈ আমি মানে জেনুইন ISI মাৰ্কটো মানে আইডেণ্টিফাই কৰিব পাৰিম, কেনেকৈ আমি জেনুইন হলমাৰ্কটো গম পাব পাৰিম যে কোনটো জেনুইন মাৰ্ক আৰু কোনটো ফেক মাৰ্ক। সেইকাৰণে এইবিলাক লোকেল কনজিউমাৰ্ছ কাৰণে বহুত সহায় কৰিব আৰু কোনটো জেনুইন মাৰ্ক কোনটো ফেক মাৰ্ক সেইবিলাক ডিষ্টিংগুইছ কৰিলে মানুহে ঠগ খোৱাটো চান্সটো অলপ কমটি হয়। एकदम इजी लैंग्वेज आम बुझाम सिम्पल आम मोबाइल आजिकल मोबाइल स्मार्टफोन तो सबर लगे तो आम मोबाइल एट एप आसे BIS केयर एप तक जस्ट आम मानने सपोज हलमार्क आसे ISI स्कीम आसे तक एट नम्बर थे आम लाइसेंस नम्बर यू नम्बर जो आम मोबाइल मारि दिव मोबाइल नम्बर मारार पिछते फटके मैं सब डिटेल्स जाए ये डिटेल्स जो मैं अपना हाथ जी आर्टिकल आसे जो मिल खाए तो अपना बस्तुकटा जेनुइन और जो मिल ना खाए बस्तुकटा फेक तरह अपनी बस्तु जो फेक है और अपनी जो ठग खाइसे আপনি কমপ্লেইনো কৰিব দৰ্জ কৰিব পাৰে সেইটো এপতে এইবিলাক চিষ্টেম আছে। চৰকাৰ ভাৰতী অসমৰ জৰিয়তে ভাৰত চৰকাৰৰ যিটো আমাৰ চৰকাৰ ভাৰতীৰ অনুষ্ঠান আছে এইবিলাকৰ নিৰ্দেশ মৰ্মে আমি অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে এখন মহিলাসকলৰ উন্নতিৰ কাৰণে বা আৰ্থিক দিশত থকা দিয়াৰ কাৰণে চৰকাৰ ভাৰতী জিলা সমিতিৰ থ্ৰুদি একোখন CPD জিলা সংগঠন গঠন কৰাৰ কাৰণে আজি এই মিটিংখন আহ্বান কৰা হৈছে আৰু এই মিটিঙৰ উদ্দেশ্য হ'ল কি যে এই অঞ্চলৰ বা যি অঞ্চলত যিখন ডিষ্ট্ৰিক্টত এই শিপিনী সংস্থাটো জিলা সংস্থাটো গঠন কৰা হয় এই জিলাখনৰ শিপিনীসকলৰ কি ধৰণে তেওঁলোকক আমি বিভিন্ন চৰকাৰীভাৱে বিভিন্ন অনুষ্ঠানত আমি তেওঁলোকক বাট দেখুৱাই দিয়াৰ উপৰিও তেওঁলোকক আমি কেনেধৰণৰ চৰকাৰী আঁচনি মানে পাব পাৰে সেইবিলাকক আমি সেই বস্তুটো গাইড এণ্ড ফিল'চফাৰ হিচাপে আমি চৰকাৰ ভাৰতীয়ে সেই কামটো কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। এইখিনি আজি সভাৰ উদ্দেশ্য। এইটো মই জনামতে প্ৰথম আহিছোঁ কিন্তু মই যিটো গম পাইছোঁ বাক্সা জিলাৰ বহুত শিপিনীয়ে তাৰমানে অলৰেডি এই গভৰ্ণমেণ্টৰ মানে কিছু আঁচনি তেওঁবিলাকে মানে ফলপ্ৰসূ হৈছে কিন্তু এটা কথা হ'ল কি তাত মানুহৰ মধ্যভোগী মানুহ ইয়াতে সোমাই গৈছে। মধ্যভোগী মানুহ সোমোৱাৰ কাৰণে সেইবিলাকৰ পৰা অলপ অৰ্থনৈতিক দিশত কিছু মানে অলপ মানে খৰচপন্ত হৈছে। গতিকে মই কৈছোঁ আজি মিটিঙত কৈছোঁ যে আপোনালোকে মধ্যভোগী কবলত নপৰিব। কিবা যদি জানিব ইচ্ছা কৰে কিবা আঁচনি বা এই সমবায় খণ্ডত আঁচনি ৰূপায়ণ কৰিব লাগে আমাৰ ৰাজ্যিক ডিষ্ট্ৰিক্ট কমিটি আছে ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেচিডেণ্টৰ জৰিয়তে আলোচনা কৰি চৰকাৰ ভাৰতী যিখিনি শিপিনী মানে জিলা সংগঠন হ'ব তেওঁবিলাকৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব আৰু জিলাৰ যি কাৰ্যকৰ্তা প্ৰেচিডেণ্ট প্ৰমুখে এইবিলাকৰ লগত আলোচনা কৰি ক'ত আমি কোন জেগাত কি আঁচনি গ্ৰহণ কৰিব পাৰে তেওঁবিলাকে আমাক নিৰ্দেশনা দিব আৰু সেই নিৰ্দেশনা আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰি তাত কেনেধৰণে আমি ফলপ্ৰসূ কৰিব পাৰোঁ আমি তাত চেষ্টা কৰিম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।